Hello everyone, this is Kostov and I welcome you all to my YouTube channel. So last video আমি Tezpur University integrated course merit list সম্পৰ্কে discuss কৰিছিলো আৰু integrated MSc in physics and integrated BSc BEd in physics বাহিৰে বাকি সকলো integrated course যি merit list বা general common rank list তোমালোকে ক'ব পাৰা হেয়া ৰিলিজ হৈছে আৰু 25 তাৰিখৰ পৰা অৰ্থাৎ কালিৰ পৰা মেবি তোমালোকে SMS আৰু ইমেইল পোৱা ষ্টাৰ্ট কৰিছা পাইছা নিশ্চয় বহুতখিনি আৰু লাহে লাহে সকলোৱে পাবা মানে সকলোৱে নাপালেও ইভেন্চুৱেলি পাই যাবা আনটিল এণ্ড আনলেছ সেই গোটেইটা সিট ফিল আপ হৈ যায় ওকে সো আজি আমি ভিডিঅ'ত আৰু কেইটামান কোৰ্সৰ বিষয়ে ডিসকাস কৰিম আৰু এই লাষ্ট 2 ডেজত আৰু বহুকেইখন মেৰিট লিষ্ট বুলি কওঁ মেৰিট লিষ্ট নহয় একচুৱেলি কাৰণ মাষ্টাৰ্ছ কোৰ্সৰ কাৰণে এবাৰ পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু তাৰ পাছত সিলেক্ট হ'ব সো পাৰ্সোনাল ইন্টাৰভিউৰ কাৰণে যিসকল ষ্টুডেণ্টত সিলেক্ট কৰিছে তাৰ লিষ্টখন অলৰেডি পাব্লিছ হৈছে উইথ ইনষ্ট্ৰাকচন কেনেকৈ তোমালোকে জয়েন কৰিবা কোনটো টাইমত তোমালোকে জয়েন কৰিব লাগিব যেহেতু অনলাইন মোডতে হ'ব থ্ৰু গুগল মিটত হ'ব মোষ্ট অফ দা ডিপাৰ্টমেণ্ট সো সেইখিনি কথা আমি চাম সো মোষ্ট systematic way যে কেনেদৰে তোমালোকে এই লিষ্টখন এক্সেছ কৰিবা ফৰ ডিফাৰেন্ট কোৰ্সেছ সো ফাৰ্স্ট তোমালোকে Tezpur ইউনিভাৰ্চিটিৰ অফিচিয়েল সাইটত আহিবা আৰু সাইটৰ এই নিউজ এণ্ড নটিফিকেশন সেকশন ইয়াত তোমালোকে দেখিবা যে কমন ৰেংক লিষ্ট এডমিশন 2021 এণ্ড 22 তাত যদি আমি ক্লিক কৰো যেটো এডমিশন পেজ হেতুলে আমাক ৰিডাইৰেক্ট কৰিব সো এডমিশন পোৰ্টেলটো দেখিবলৈ এনেকুৱা হয় আৰু ইয়াত এনেদৰে ওলাই আছে আৰু ইয়াতো তোমালোকে ডেট ওয়াইজ চাব পাৰা মোস্ট ৰিসেন্ট কি ওলাইছে শৰ্টলিস্টেড ক্যান্ডিডেট ফৰ PI এডমিশন ইনটু MA ইন আসামিজ কোৰ্স ঠিক আছে আৰু 26 তাৰিখে লাষ্ট কালি আৰু এটা লিষ্ট ওলালে হেতু হৈছে যে MSc কেমিষ্ট্ৰি কাৰণে যিখন লিষ্ট ওলাই গৈছিলে হেদিনা তাৰ লগত আৰু 3 or 4 ক্যান্ডিডেটছক ইনক্লুড কৰা হৈছে আৰু এখন নতুন লিষ্ট বনোৱা হ'ল ইয়াত ঠিক আছে সো আমি তাতকৈ এটা মোস্ট সিস্টেমেটিক ওয়ে তোমালোকে কেনেকৈ চাব পাৰা যে তললৈ স্ক্ৰল ডাউন কৰিব পাৰা আৰু ডিপাৰ্টমেণ্ট ওয়াইজ তোমালোকে বা প্ৰগ্ৰাম ওয়াইজ তোমালোকৰ তাৰ নটিফিকেশন চাব পাৰা ফৰ এক্সাম্পল ডিপাৰ্টমেণ্ট অফ এপ্লাইড সায়েন্সে PhD কোৰ্সে অফাৰ কৰে PhD ইন এপ্লাইড সায়েন্স ইন ফিজিক্স কেমিষ্ট্ৰি এণ্ড ম্যাথমেটিক্স সো তাৰ ডিফাৰেন্ট নটিফিকেশন তোমালোকে ইয়াত দেখিবা ঠিক তেনেদৰে ডিপাৰ্টমেণ্ট অফ কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং তাৰ কাৰণে মাষ্টাৰ্ছ অফ কম্পিউটাৰ এপ্লিকেশ্যন যেটো এটা ওৱান অফ দ্য পপুলাৰ কোৰ্সেছ তাৰ কাৰণে পাৰ্সোনাল ইন্টাৰভিউ PI নটিফিকেশন ফৰ MCA সো MCA কাৰণে যেটো পাৰ্সোনাল ইন্টাৰভিউ নটিফিকেশন তাত তোমালোকে চাবৰ কাৰণে ইয়াত ক্লিক কৰিলে হ'ল আৰু সেই যিখন নটিফিকেশন সেইখন খোল খাই যাব ঠিক আছে আৰু ইয়াত টাইম স্লট দিয়া আছে আৰু লিষ্ট A B C D যদি তোমালোকে আটাইখন চাবৰ কাৰণে ইয়াত আকৌ ক্লিক কৰিলে সেইখন খোল খাই যাব আৰু ইয়াত গাইডলাইন দিয়া আছে ফৰ those personal interview candidates so তোমালোকে যিসকল ইন্টাৰেস্টেড হয় কোৰ্সটো তোমালোকে ইন ডিটেইল পঢ়ি লবা কাৰণ সকলোখিনি এটা এটাকে নটিফিকেশন এক্সপ্লেইন কৰি দিয়াটো ফিজিবল নহয় এই ভিডিওটোত মই দুটা নিশ্চয় দিম এটা MSc in chemistry এটা MA in English ঠিক আছে হেতুটা মই চাই দিম কেনেদৰে আছে সো মোৰ অৰলে সেমে হয় নটিফিকেশনটো অলপ ডিফাৰেন্ট হ'ব পাৰে ফৰমেটটো ঠিক আছে আৰু টাইমিংটো ডিফাৰেন্ট হ'ব পাৰে ঠিক আছে দেন আমি যদি চাও ডিপাৰ্টমেণ্ট অফ ডিজাইনৰ কাৰণে এইখিনি নটিফিকেশন তোমালোকে পাই যাবা দেন ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট অফ মেকানিকেল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অফ সিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট অফ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ সো তেওঁলোকে BTech কোৰ্স অফাৰ কৰে ওকে সো লেটাৰেল এন্ট্ৰি যিখন লিষ্ট এখন মৰা হৈছে অলৰেডি lateral entry BTech in lateral entry in electrical engineering for academic year 2021 and 22 then department of FET food engineering technology department of energy okay then department of chemical science so department of chemical sciences is MSc in chemistry integrated MSc in chemistry integrated BSc BEd and PhD in chemical science এই 1 2 3 4 চাৰিটা কোৰ্স অফাৰ কৰে তাৰ ভিতৰত MSc integrated MSc আৰু integrated BSc BEd ৰ যি ৰেংক লিষ্ট সলে ক'ব পৰা যে integrated কোৰ্সৰ ৰেংক লিষ্ট আৰু MSc কোৰ্সৰ PI লিষ্ট অলৰেডি ৰিলিজ হৈছে সো এটো আমি ইন ডিটেইল ডিসকাস কৰিম মই অলৰেডি ডাউনলোড কৰি দিছো ফৰ MSc in chemistry তোমালোকে চাবৰ কাৰণে ইয়াত ক্লিক কৰি চাব পাৰা আৰু এডিশনাল 4 জন বা 3 জন মেবি 3 জন আছিল 3 জনৰ নাম ইয়াত ওকে 4 জন আছিল 4 জনৰ নাম ইয়াত ইনক্লুড কৰি দিয়া হৈছে কালি সো তেওঁলোকৰ পাৰ্সোনাল ইন্টাৰভিউত এপিয়াৰ হ'ব পাৰিব ঠিক আছে দেন ডিপাৰ্টমেণ্ট অফ MBBT তেওঁলোকৰ যেটো MSc admission by integrated MSc admission tar notification by common rank list ya dia ase তোমালোকে চাব পাৰা department of mathematical science is yet to declare the common rank list for MSc in mathematics because MSc in mathematics or কাৰণে PI নহয় ডাইৰেক্ট এডমিশন হ'ব তোমালোকে নিশ্চয় জানা সো ইয়াৰ যিখন কমন rank list বুলি ক'ব পাৰা কাৰণ যেহেতু উইদাউট PI এডমিশন হ'ব সো কমপ্লিটলি মেৰিট বেসিস সো ইয়াত তোমালোকে সেইখন এক্সপেক্ট কৰিব পাৰা within a few days then department of physics কি কৰা নাই এতিয়ালৈকে ইন্টিগ্ৰেটেড কোৰ্সৰ নটিফিকেশন বা কমন ৰেংক লিষ্ট পাবলিশ কৰা নাই খুব সোনকালে কৰি দিব তেওঁলোকে জাস্ট তোমালোকে
চাই ইউনিভাৰ্চিটি ৱেবছাইটটো ৰেগুলাৰলি চেক কৰি থাকিবা সদায় সন্ধিয়া এবাৰ ঠিক আছে আৰু ওলালে মই জাষ্ট ইনফৰ্ম কৰিমেই তোমালোকক থ্ৰু কমিউনিটি পোষ্ট তোমালোকে অতি সোনকালে পাই যাবা চ' সেইকাৰণে মেক চিয়'ৰ কৰিবা যে মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিছা চ' তেতিয়া তোমালোকে মোৰ কমিউনিটি পোষ্টখিনি নিয়মিতভাৱে পাই থাকিবা ঠিক আছে দেন ডিপাৰ্টমেণ্ট অফ এনভাইৰমেণ্টেল ছায়েন্সেও MSc ৰ কাৰণে এতিয়ালৈকে PI লিষ্ট পাব্লিছ কৰা নাই ডিপাৰ্টমেণ্ট অফ কালচাৰেল ষ্টাডিজেও পাব্লিছ কৰা নাই ডিপাৰ্টমেণ্ট অফ ইংলিছে MA ইংলিছ MA in Linguistic and Language Technology and Integrated MA in English এই আটাইকেইটা কোৰ্চৰ কাৰণে যি ইণ্টিগ্ৰেটেড MA কাৰণে ক'ব পৰা যে কমন ৰেংক লিষ্ট আৰু বাকীকেইটা কোৰ্চৰ কাৰণে PI লিষ্ট পাব্লিছ কৰিছে দেন ডিপাৰ্টমেণ্ট অফ MCJ মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিম তেওঁলোকেও পাৰ্চনেল ইণ্টাৰভিউ লিষ্ট পাব্লিছ কৰিছে ঠিক আছে ছ'চিয়লজিয়ে পাব্লিছ কৰিছে ডিপাৰ্টমেণ্ট অফ হিন্দীও পাব্লিছ কৰিছে ল ইজ য়েট টু পাব্লিছ দেন ডিপাৰ্টমেণ্ট অফ ছ'চিয়েল ৱৰ্ক MA ৰ কাৰণে তেওঁলোকে পাব্লিছ কৰা নাই অতি সোনকালে পাব্লিছ কৰিব ডিপাৰ্টমেণ্ট অফ এডুকেশ্যনে MA ইন এডুকেশ্যনৰ কাৰণে তেওঁলোকে পাব্লিছ কৰিছে PI লিষ্ট কিন্তু BEdৰ কাৰণে পাব্লিছ কৰিবলৈ বাকী আছে এতিয়াও ডিপাৰ্টমেণ্ট অফ আছামিজে MA আছামিজৰ কাৰণে লিষ্ট পাব্লিছ কৰিছে ঠিক আছে দেন ডিপাৰ্টমেণ্ট অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন চ' সেইখিনি ডিপাৰ্টমেণ্টো তেওঁলোকৰ নিজৰ কোৰ্চৰ কাৰণে কিছুমান কোৰ্চৰ কাৰণে পাব্লিছ কৰিছে ঠিক আছে দেন কমাৰ্চে ইণ্টিগ্ৰেটেড MCOMৰ কাৰণে পাব্লিছ কৰিছে ঠিক আছে দেন শ্বৰ্ট লিষ্টেড কেণ্ডিডেট ফৰ পাৰ্চনেল ইণ্টাৰভিউ চ' MCOMৰ PI কাৰণেও তেওঁলোকে লিষ্ট পাব্লিছ কৰিছে ঠিক আছে চ' ফৰ চেণ্টাৰ অফ উইমেন ষ্টাডিজ তেওঁলোকে PG ডিপ্ল'মাৰ কাৰণে কমন ৰেংক লিষ্ট পাব্লিছ কৰিছে বাকী দুটা ডিপাৰ্টমেণ্টে এতিয়ালৈকে পাব্লিছ কৰিবলৈ বাকী আছে ঠিক আছে চ' সেইখিনিয়ে নটিফিকেশ্যন তোমালোকে ডিপাৰ্টমেণ্ট ৱাইজ চাব পৰা চিষ্টেমেটিকেলি মই দুটা নটিফিকেশ্যন ৰিলিজ কৰি থৈছোঁ ডাউনলোড কৰি থৈছোঁ আৰু সেইখিনি মই ইন ডিটেইল তোমালোকৰ আগত ডিছকাছ কৰি দিম কাৰণ গোটেইখিনি ডিছকাছ কৰাটো সম্ভৱ নহয় আৰু মৰলেছ ছেমেই হ'ব কাৰণ লাইক থ্ৰু গুগল মিট মষ্ট অফ দ্য ডিপাৰ্টমেণ্টে থ্ৰু গুগল মিটে কৰিব আৰু টাইম শ্লটটো তোমালোকক দিয়া হ'ব ঠিক আছে চ' এইখন হৈছে কেমেষ্ট্ৰিৰ যিখন পাৰ্চনেল ইণ্টাৰভিউ লিষ্ট চ' ইয়াত এৰাউণ্ড টোটেল চ' ইনটেক এৰাউণ্ড 25 থাকে আৰু 92 + 4 96 তোমালোকে ক'ব পৰা যে অলমষ্ট ফ'ৰ টাইম দ্য ইনটেক ইয়াত তেওঁলোকে PI কাৰণে ইনভাইট কৰিছে ঠিক আছে আৰু যিটো নোটছ দিছে ইম্পৰ্টেণ্ট এইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় তোমালোকৰ কেণ্ডিডেটছখিনিৰ কাৰণে MSc in Chemistry দ্য কেণ্ডিডেটছ আৰ শ্বৰ্ট লিষ্টেড এজ পাৰ দ্য ষ্টেণ্ডাৰ্ড নৰ্মছ ফৰ এডমিশ্যন এজ নটিফাইড ইন দ্য তেজপুৰ ইউনিভাৰ্চিটি ৱেবছাইট অ'কে দ্য PI উইল বি কণ্ডাক্টেড অনলাইন অভাৰ গুগল মিট চ' গুগল মিটত হ'ব on 29 September 2021 so 29 September তাৰিখে অনুষ্ঠিত হ'ব 10 AM to 1:30 AM so 10 AM to 1:30 AM যিটো পাৰ্চনেল ইণ্টাৰভিউ হয় সেয়া কি হয় অনুষ্ঠিত হ'ব ফৰ MSc in Chemistry course so I think this time to fix থাকিব almost this time to এইটো টাইমতে ষ্টাৰ্ট হ'ব কিন্তু এই টাইমটো অলপ যিহেতু নাম্বাৰ অফ কেণ্ডিডেটছ মোৰ অকণমান তললৈ আহিব পাৰে আৰু ছেকেণ্ড হাফ এইটো হ'ব আৰু ফাৰ্ষ্ট হাফ এইটো টাইমিং আৰু ছেকেণ্ড হাফ আৰু এটা হাফত হ'ব সেইটো হ'ব 2:30 to 5:30 ঠিক আছে দ্য লিংক উইল বি প্ৰভাইডেড থ্ৰু ইমেইল চ' তোমালোকৰ মেক চিয়'ৰ যে ইমেইল এড্ৰেছটো তোমালোকে চেক কৰি থাকা আৰু এটা কথা যে কেতিয়াবা তেজপুৰ ইউনিভাৰ্চিটিৰ যিটো মেইল হয় tezu.arnit যিটো তেওঁলোকৰ ডমেইন হয় তাৰ যিটো মেইল কেতিয়াবা স্পেম ফল্ডাৰত সোমাই যায় I don't know why so make sure যে তোমালোকে পাৰিলেতো সেটিংছত গৈ তোমালোকৰ স্পেম যিটো ফেসিলিটি হেতু অফ কৰি লবা সেটিংছত গৈ জিমেইলৰ সেটিংছত গৈ স্পেম অফ কৰি লবা কাৰণ তেতিয়া তোমালোকৰ ইম্পৰ্টেন্ট মেইলটো যাতে থাকি না যায় হয়নে যদি ষ্টিল তোমালোকে অফ কৰিব নোৱাৰা তেতিয়াহলে যাতে হেই তোমালোকে স্পেম ফল্ডাৰটো ৰেগুলাৰলি যাতে চেক কৰি থাকা কাৰণ নহলে তাত যদি সোমাই যায় তোমালোকে ইনবক্সত তোমালোকৰ মেইলটো নাপাব পাৰা ঠিক আছে be careful okay PI will be conducted in 3 groups group A B C distribution of candidate in each group will be intimated in due course along with the meeting link ঠিক আছে so কি কৈছে যে A B C so তিনটা প্যানেল থাকিব so panel A panel B and panel C so ক'ব পৰা যে panel A কেইজন ফেকাল্টি থাকিব then panel B আন কেইজন ফেকাল্টি মেম্বাৰছ থাকিব and panel C and বেলেগ ফেকাল্টি মেম্বাৰছ থাকিব so গুটেখিনি candidates এই তিনটা গ্ৰুপত ভাগ কৰি দিয়া হ'ব আৰু তোমালোকৰ ৰেসপেক্টিভ প্যানেলে তোমালোকৰ পাৰ্সোনাল ইন্টাৰভিউ ল'ব ঠিক আছে they will be communicated 5 minutes before PI through given contact number maybe তোমালোকৰ কল আহিব পাৰে 5 minutes before তোমালোকৰ PI বা stipulated time candidates are requested to ready for a PI with necessary stationeries pen paper pencil etc so maybe তোমালোকৰ গ্ৰাফ সাপ আঁকিব দিব পাৰে কাৰণ মই কোড দিছিলো আইজাৰ মোহালি আইজাৰ ভোপাল আৰু আইজাৰ থিৰুবনন্তপুৰম তিনিটা মই ইন্টাৰভিউ দিছিলো থিৰুবনন্তপুৰমত তিনটা ৰাউন্ড ইন্টাৰভিউ দিছিলো থাৰ্ড ৰাউন্ডলৈকে আৰু এইবিলাকত সিঙ্গল ৰাউন্ডে হৈছিল ভোপালত সেকেন্ড ৰাউন্ড হৈছিল দুটা ৰাউন্ড হৈছিল জাস্ট মই ফাৰ্স্ট ৰাউন্ডে কোৱালিফাই কৰিলো মানে সেকেন্ড ৰাউন্ডলৈ কোৱালিফাই নকৰিলো দেন মোহালিৰ সিঙ্গল ৰাউন্ড হৈছিল ওকে সো এই তিনিটা
অলমোষ্ট সেম ইনষ্ট্ৰাকশ্যন এনেকুৱা ধৰণৰ ইনষ্ট্ৰাকশ্যনেই আছিল যে পেন পেপাৰ আৰু পেঞ্চিল আৰু পাৰিলে তোমালোকে এনেকুৱা ধৰণে নিজকে মানে পজিশ্যনটো মানে তোমালোকে কেমেৰাটো ৰাখিবা যে যাতে বেক চাইডৰ পৰা লাইট আহি নাথাকে আৰু বেক চাইডে মানে ৱাল টাইপৰ কিবা থাকে তেতিয়া মানে ভাল হয় আৰু ৱালখন যাতে প্ৰিফাৰেবলি যদি লাইট কালাৰ কৰা থাকে তেতিয়া বেছি ভাল হয় আৰু যিটো এটা গুগল মিটৰ ফিচাৰ্ছ আছে যে বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিব পাৰি সেই ফিচাৰটো ইয়াত ইউজ নকৰিবা কাৰণ তোমালোকক এনেকৈ মানে ধৰা তোমালোকক ক'লে যে ফৰ জিৰ'থ অৰ্ডাৰ ৰিয়েকশ্যন ড্ৰ দ্য গ্ৰাফ বিটুইন হাফ লাইফ এণ্ড টাইম চ' সেই গ্ৰাফডাল যদি আঁকি পেলাই তোমালোকক দেখাব দিয়ে কেমেৰাত তেতিয়া যদি তোমালোকে ব্লাৰ কৰি থোৱা বা বেকগ্ৰাউণ্ড ইউজ কৰি থোৱা তেতিয়া মেবি সেইটো প্ৰপাৰলি নাহিব পাৰে চ' সেই ফিচাৰটো ইউজ নকৰিলে ভাল হ'ব ঠিক আছে চ' এইখিনিয়ে কথা আৰু তেনেদৰে ৰেডি হৈ তোমালোকে দিব পাৰা আৰু আই উইল ট্ৰাই যে কেমিষ্ট্ৰিৰ কাৰণে ইম্পৰ্টেণ্ট টপিকছ ফৰ পাৰ্চনেল ইণ্টাৰভিউ পইণ্ট অফ ভিউ মই এটা ছেপাৰেট ভিডিঅ' আৰু বাকী কি কৰিব লাগে কি কৰিব নালাগে চ' সেই সম্পৰ্কে এটা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আজি পাৰোঁ নে নোৱাৰোঁ সেইটো মই এতিয়া কনফাৰ্মকৈ ক'ব নোৱাৰিম কাৰণ চ' যিহেতু কেম্পাছত আছোঁ অকণমান বিজি আছোঁ চ' সেইকাৰণে অলপ দিগদাৰ হৈ মানে ভিডিঅ' ৰেগুলাৰলি দিয়াত অলপ প্ৰব্লেম আহিছে ঠিক আছে নেক্সট আমি MA ইন ইংলিছৰ কথা চাওঁ চেষ্টা কৰিম নিশ্চয় মই যিমান দূৰ সম্ভৱ হয় সেই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ঠিক আছে দেন MA ইন ইংলিছৰ কাৰণেও দিয়া আছে ইনষ্ট্ৰাকশ্যন তোমালোকে চাব পৰা তেওঁলোকক মাল্টিপল 8 পেৰেলেল ছেশ্যনত অনুষ্ঠিত কৰিব ফৰ MA ইন ইংলিছৰ কাৰণে তো থাৰ্ছডে 30 ছেপ্টেম্বৰ এণ্ড 1 অক্টোবৰ থাৰ্ছডে এণ্ড ফ্ৰাইডে অনুষ্ঠিত হ'ব মাল্টিপল 8 পেৰেলেল ছেশ্যনত চ' ইয়াত দিয়া আছে তোমালোকৰ ডিফাৰেণ্ট টাইপ অফ ছেশ্যন আৰু ইয়াত তোমালোকে কেণ্ডিডেটছ ইয়াত তোমালোকে গুগল ফৰ্মটো পূৰাব লাগিব মেবি তোমালোকৰ ডিটেইলছ এণ্ড অল সেইখিনি দিব লাগিব ইয়াত ঠিক আছে তোমালোকে চাই ল'বা সকলোখিনি কথা ইয়াত সকলোখিনি কথা দিয়া আছে সকলোখিনি গাইডলাইন চ' তোমালোকে যিখিনি ইংলিছৰ কাৰণে শ্বৰ্ট লিষ্ট হৈছা যিখিনি কেণ্ডিডেটছ তোমালোকে চাই ল'ব পাৰা আৰু ইয়াত ছেশ্যন ৱাইজ ভাগ কৰি থোৱা আছে যিখন লিষ্ট দিয়া আছে তাত ছেশ্যন ৱাইজ ভাগ কৰা আছে ফৰ এক্সাম্পল ছেশ্যন 1A ডেট 30 ছেপ্টেম্বৰ 2021 টাইম 10 AM to 1 PM চ' এইখিনি টাইম শ্লটত যিখিনি ষ্টুডেণ্টৰ PI হ'ব সেইখিনি লিষ্ট ইয়াত দিয়া আছে তোমালোকক মেবি লিংক প্ৰভাইড কৰা হ'ব আৰু গুগল ফৰ্মখন পূৰাই ল'বা সকলোৱে ষ্ট্ৰিক্টলি ঠিক আছে চ' এইখিনিয়ে কথা ফৰ MA ইন ইংলিছ চ' বাকী কৰ্চৰ কাৰণে মোৰ লিষ্ট ছেইম এইখিনি মষ্ট অফ দ্য কৰ্চেছ অলমষ্ট অল ডিপাৰ্টমেণ্টে থ্ৰু গুগল মিটে কৰিব আৰু টাইম শ্লট তোমালোকক দিয়া হ'ব আৰু তেওঁলোকে কৈছে যে আইডাৰ হোৱাটছআপ অৰ ইমেইল তোমালোকক লিংক পঠাব ঠিক আছে আৰু ডিপাৰ্টমেণ্ট অফ কেমিকেল চায়েন্সে মেবি তোমালোকক কলো কৰিব পাৰে ফৰ বিফ'ৰ এ ফিউ মিনিটছ অফ ইয়'ৰ পাৰ্চনেল ইণ্টাৰভিউ ঠিক আছে চ' সকলোকে শুভেচ্ছা থাকিল পাৰ্চনেল ইণ্টাৰভিউৰ কাৰণে চ' সকলোৱে যাতে ভালকৈ দিয়ে এপিয়াৰ হয় আৰু নেক্সট ভিডিঅ'ত আমি ট্ৰাই কৰিম যে কেমিষ্ট্ৰিৰ কাৰণে কি ইম্পৰ্টেণ্ট টপিক হয় ফৰ পাৰ্চনেল ইণ্টাৰভিউ পইণ্ট অফ ভিউ এণ্ড অলছ' আৰু যদি কিবা নতুন নটিফিকেশ্যন আহে তেজপুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা সেইখিনি কথাও ডিছকাছ কৰিম আৰু লাষ্টত এটা কথা কওঁ যে যিসকলে প্ৰথমবাৰৰ কাৰণে মোৰ আজিৰ ভিডিঅ'জ চাইছে বা যিসকল নিয়মিতভাৱে চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে যাতে চেনেলটো ছাবস্ক্ৰাইব কৰি লয় কাৰণ তেতিয়া মোৰ যিখিনি কণ্টেণ্ট মই কমিউনিটি পষ্টতো দিওঁ সেইখিনিও যাতে তেওঁলোকে অতি সহজে পাই যায় ঠিক আছে কাৰণ সকলোখিনি কথা যিহেতু ভিডিঅ' বনাই দিয়াটো ফিজিবল নহয় গতিকে কমিউনিটি পষ্ট এটা তোমালোকে ক'ব পৰা যে ফাষ্টেষ্ট মিডিয়াম হয় ঠিক আছে আৰু ফাষ্টেষ্ট মোড হয় আৰু মোৰ এটা টেলিগ্ৰাম গ্ৰুপ আৰু এটা টেলিগ্ৰাম চেনেলো আছে যাৰ লিংক তোমালোকে ডেছক্ৰিপশ্যনত পাই যাবা আৰু যাৰ টেলিগ্ৰাম আছে তোমালোকে সেই গ্ৰুপটো বা চেনেলটো জইন কৰি ল'ব পাৰিবা ঠিক আছে চ' যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কৰিবা আৰু নেক্সট ভিডিঅ'ত লগ পাম উইথ চাম মোৰ ইনফৰমেশ্যন ঠিক আছে টিল দেন বাই বাই